এতিয়া চাব পাৰে মিছ ইণ্ডিয়া বগৰী আমাৰ খেতিত কি ধুনীয়াকৈ লাগিছে। মিছ ইণ্ডিয়া বগৰী চাওক, একদম গছ ভৰ্তি হৈ লাগিছে। মই এনেকুৱা বগৰী লাগি থকা গছ জীৱনত প্ৰথম দেখিলোঁ, মানে এইটো জাতৰ। এনে আগতে বেলেগ খেতিবিলাকত দেখিছিলোঁ, সেইবিলাকত অলপ কমকৈ লগা আছিল, কিন্তু আমাৰ খেতিত চাওক কি ঢেৰ বগৰী লাগিছে। মই এটা ছিঙি খাই ট্ৰাই কৰি চাম এতিয়া। এইটো চাওক কি ধুনীয়া কালাৰ হৈছে, আৰু অলপ ডাঙৰ হ'ব, মানে এতিয়া ইমান বেছি ডাঙৰ হোৱা নাই। অলপকৈ আমি উঠাই বিক্ৰী কৰি আছোঁ বাৰু, যিকেইটা ডাঙৰ হৈছে। তো বন্ধুসকল, আমি মিছ ইণ্ডিয়া বগৰী আৰু বল আপেল বগৰী বিভিন্ন ধৰণৰ মানে গছ গছনি আমি বিক্ৰী কৰোঁ। আৰু এইগিলা খেতি কৰা বগৰীবিলাকৰো পুলি আমাৰ নাৰ্চাৰীত আছে ঢেৰ এভেইলেবল। আপোনালোকৰ লাগিলে আমাৰ নাৰ্চাৰীৰ পৰা পুলি ল'ব পাৰিব আৰু এনেকৈ খেতি কৰি লাভৱান হ'ব পাৰিব। তো চাওক কি ধুনীয়াকৈ লাগিছে, আৰু আমাৰ 1 বিঘা মাটিত লগাইছিলোঁ, কি ধুনীয়া হৈছে। তো বন্ধুসকল, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। বগৰী খেতিৰ বিষয়ে আৰু ভিডিঅ' আহি